তেতিয়া আছিল সৰ্বানন্দ সোণোৱালৰ চৰকাৰ 2017 চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আছিল তেতিয়া মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল আৰু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তেই ৰাজ্যত স্থাপন কৰা হৈছিল 11খনকৈ পলিটেকনিক প্ৰতিষ্ঠান আৰু সেই সময়ত শিক্ষামন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা আৰু সেই সৰ্বানন্দ সোণোৱালৰ দিনতেই ৰাজ্যত প্ৰতিষ্ঠা লাভ কৰিছিল 11খনকৈ পলিটেকনিক প্ৰতিষ্ঠান আৰু সেই 11খনকৈ পলিটেকনিক প্ৰতিষ্ঠানত প্ৰতিষ্ঠাপক প্ৰবক্তা হিচাপে 64 গৰাকী প্ৰবক্তাক তাত নিযুক্তি দিয়া হৈছিল আৰু সেই প্ৰবক্তা সকলে তাত বৰ্তমানেও চাকৰি কৰি আছিল 2017 চনৰ পৰা আজি পৰ্যন্ত 8 বছৰে অহৰহ তেওঁলোকে তেওঁলোকৰ প্ৰচেষ্টাত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আজি মানৱ সম্পদ হিচাপে পৰিগণিত হৈছে কেইবাগৰাকীও শিক্ষাৰ্থীক তেওঁলোকে শিকাই আজি একগৰাকী বিষয়া বনাইছে আৰু সেই কেইগৰাকী প্ৰবক্তা আজি বিপদত মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত প্ৰতিষ্ঠাপক প্ৰবক্তা হিচাপে তেওঁলোকক নিযুক্তি দিয়া হৈছিল কিন্তু আজি তেওঁলোকে চাকৰি হেৰুৱাব লগা হৈছে তেওঁলোকৰ চাকৰি আৰু নাই সোমবাৰে নিশা এখন পত্ৰযোগে শিক্ষা বিভাগৰ ফালৰ পৰা তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে কাৰণ জানিলে আপুনি আচৰিত হ'ব তেওঁলোকক নিয়মীয়াকৰণ কৰা হোৱা নাছিল আৰু এতিয়া নিয়মীয়া চাকৰিৰ বাবে পোষ্ট ওলাইছে আৰু সেইভাবে তেওঁলোকক অব্যাহতি দিয়া হৈছে আৰু তেওঁলোকক এতিয়া নিয়মীয়া চাকৰিৰ লগত এপ্লাই কৰিবলৈ দিছে পৰীক্ষাত বহিবলৈ দিছে এয়া হৈছে বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য সচলত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে আজি চাকৰি হেৰুৱাবলগীয়া হৈছে এক দুখদায়ক পৰিস্থিতি এক হৃদয় বিদাৰক পৰিস্থিতি 8 বছৰে চাকৰি কৰি কেইবাগৰাকীও বিষয়া বনালে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে আজি চৰকাৰী চাকৰি পাইছে আজি তেওঁলোকৰ ছাত্ৰ ছাত্ৰী একগৰাকী বিষয়া হৈছে কিন্তু আজি তেওঁলোকে নিজৰ চাকৰিটো নিয়মীয়াকৰণৰ নামত সচলত 23 দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ চাকৰিটো হেৰুৱাবলগীয়া হৈছে এইখন হৈছে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা এখন চৰকাৰৰ কাম আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি চাকৰি হেৰুৱাবলগীয়া হ'ল এতিয়া একেলগে কেইবাগৰাকীও প্ৰতিষ্ঠাপক প্ৰবক্তাই এই মুহূৰ্তত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো প্ৰতিবাদ কৰি চাকৰি হেৰুৱালে প্ৰবক্তাই 23 দিন ধৰি সচলত প্ৰতিবাদ কৰি হেৰুৱাব লগা হ'ল চাকৰি 2017 চনতে প্ৰতিষ্ঠা লাভ কৰা পলিটেকনিক প্ৰতিষ্ঠানত প্ৰতিষ্ঠাপক প্ৰবক্তা হিচাপে যোগদান কৰা প্ৰবক্তাৰ এতিয়া বিপদ প্ৰতিষ্ঠাপক প্ৰবক্তা হিচাপে লৈ এতিয়া চাকৰিৰ পৰা দিলে অব্যাহতি প্ৰতিষ্ঠাপক প্ৰবক্তা হিচাপে তেতিয়া দিনত চৰকাৰে লৈছিল আৰু এতিয়া চাকৰিৰ পৰা অব্যাহতি দিছে 8 বছৰে চাকৰি কৰি গঢ়ি তুলিলে কেইবাগৰাকীও বিষয়া আৰু তেওঁলোকৰ শিক্ষাৰে শিক্ষিত হৈ এতিয়া বহুতে কৰিছে চাকৰিও কিন্তু আজি 8 বছৰ পিছত নিজেই হেৰুৱালে চাকৰি এয়া প্ৰবক্তাৰ এতিয়া বিননি চাকৰি হেৰুৱাই কান্দি উঠিল সচলত 64 গৰাকী প্ৰবক্তাই এই মুহূৰ্তত লৈবৰ কাৰণে চেষ্টা কৰিছো এই কেইগৰাকী প্ৰবক্তা কি ভুল আছিল এই প্ৰবক্তা কেইগৰাকীৰ কি দুখ আছিল এওঁলোকে চাকৰি কৰাই দুখ আছিল নেকি এওঁলোকে শিক্ষিত হোৱাই দুখ আছিল নেকি এওঁলোকে প্ৰবক্তা হিচাপে যোগদান কৰাই দুখ আছিল নেকি চৰকাৰৰ চকুত হে স্পষ্ট কৰিব লাগে চৰকাৰে এতিয়া কিয়নো 8 বছৰে শিক্ষা দান কৰি 8 বছৰে চাকৰি কৰি আজি কিয় তেওঁলোকে চাকৰি হেৰুৱাব লগিয়া হ'ল কিয় চাকৰিৰ পৰা তেওঁলোকে বৰখাস্ত কৰি দিয়া হ'ল চাকৰিৰ পৰা তেওঁলোকক আজি বিধানসভাটো ইয়াক লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে 8 বছৰে এটা নহয় দুটা নহয় তিনিটা নহয় 8টা বছৰে চাকৰি কৰি আজি তেওঁলোকে চাকৰি হেৰুৱাবলগীয়া হৈছে কিয়ৰ কাৰণে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাই তেওঁলোকৰ দুখ হ'ব পাৰে নেকি তেওঁলোকৰ প্ৰাপ্য বিচৰাই তেওঁলোকৰ দুখ হ'ব পাৰে নেকি তেওঁলোকৰ অধিকাৰ বিচৰাই তেওঁলোকৰ দুখ হ'ব পাৰে নেকি চৰকাৰ স্পষ্ট কৰিব লাগে শিক্ষামন্ত্ৰীয়ে স্পষ্ট কৰিব লাগে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত 11খনকৈ পলিটেকনিক প্ৰতিষ্ঠানে প্ৰতিষ্ঠা লাভ কৰাৰ পিছতেই প্ৰতিষ্ঠাপক প্ৰবক্তা হিচাপে এওঁলোকক যোগদান কৰোৱা হৈছিল কিন্তু তাৰ পিছত তেওঁলোকে
নিৰবিচ্ছিন্নভাৱে অহৰহ প্ৰচেষ্টা কৰি তেওঁলোকে কেইবাগৰাকীও বিষয়া বনালে, কেইবাগৰাকীও ব্যক্তিয়ে এওঁলোকৰ শিক্ষাৰে শিক্ষিত হৈ আজি চৰকাৰী চাকৰি কৰি আছে, কেইবাগৰাকীও তেওঁলোকে উল্লেখ কৰা অনুসৰি MBI হৈছে, কেইবাগৰাকীও ইঞ্জিনিয়াৰ হৈছে। কিন্তু আজিৰ প্ৰেক্ষাপটত আজিৰ তাৰিখত কিন্তু সেই শিক্ষকসকলে, সেই প্ৰবক্তাসকলে কিন্তু নিজৰ চাকৰিটোৰ বাবে সচলত 23 দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অৱশেষত চাকৰি হেৰুৱাবলগীয়া হ'ল। চৰকাৰে অব্যাহতি দিলে, শিক্ষা বিভাগে অব্যাহতি দিলে। ইয়াৰ বাবে দুখ কি আছিল, ইয়াৰ বাবে কি ভুল আছিল, চৰকাৰে সম্পূৰ্ণৰূপে স্পষ্ট কৰিব লাগে। যদিহে এতিয়া চৰকাৰে শিক্ষামন্ত্ৰীয়ে কোৱা অনুসৰি তেওঁলোকক নিয়মীয়া নোহোৱা নাছিল, যদি তেওঁলোক নিয়মীয়া হোৱা নাছিল, কিয় তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাছিল, কিয় এতিয়া নিয়মীয়া চাকৰিৰ পোষ্ট ওলোৱাৰ লগে লগে এওঁলোকক অব্যাহতি দি পুনৰ আকৌ এওঁলোকক যোগাযোগ কৰিবলৈ বা এপ্লাই কৰিবলৈ বা আবেদন কৰিবলৈ এওঁলোকক কিয় নিৰ্দেশ দিয়া হৈছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এওঁলোকৰ দুখ কি আছিল, চৰকাৰে স্পষ্ট কৰি এওঁলোকক উত্তৰ দিব লাগে বিভাগে, মন্ত্ৰীয়ে। এই মুহূৰ্তত তেওঁলোকৰ কিছু আবেগ ভৰা মন্তব্য আছে প্ৰবক্তাসকলৰ, আমি পোনে পোনে শুনাই ল'ব বিচাৰিছোঁ। বিটেক এমটেক আৰু ভালৰো ভালখিনি মা দেউতাই কৈছিল যে তই পঢ়াত ভাল হয়, তোৰ কিবা এটা ভাল হ'ব, কিন্তু এনেকৈ ৰাস্তাত আহিম বুলি আমি ভবা নাছিলোঁ। আৰু ইমান আমাৰ যোগ্যতা চবৰে আছে। আমাৰ কাট অফ 83, 82, মই নিজে ETCৰ হয়, 83লৈকে আমাৰ পাৰ্চেণ্টেজ দিছিল। সদায় পঢ়াত ভাল আছিলোঁ, স্কুলত ফাৰ্ষ্ট, সদায় ভাল কৰিছিলোঁ। মই নিজে এমটেকৰ এণ্ট্ৰেঞ্চত টপাৰ আছিলোঁ, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা পাছ হয়। কিন্তু আজি মই এনেকুৱা এটা দিন দেখিম বুলি ভবা নাছিলোঁ। আৰু এইটোৱে যে আমাৰ CM ছাৰৰ কাৰণে আমাৰ এটা CM ছাৰক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ এইটো কথাত আপোনালোকে হস্তক্ষেপ কৰক, আৰু আমাৰ যদি যোগ্যতা নাই আমাক উলিয়াই দিয়ক, কিন্তু আপুনি হস্তক্ষেপ কৰক, এনেকৈ আমাৰ লগত অন্যায় নকৰিব। আৰু আমি আপোনাৰ ওপৰতে আশা ৰাখিছোঁ। এতিয়া আপুনিয়ে যি কৰিব পাৰিব আমাৰ কাৰণে ন্যায় কৰিব পাৰিব। চাওক, চব এয়া JC টপাৰ হয় তেওঁ, JCৰ ফেকাল্টি, তেজপুৰ ইউনিভাৰ্চিটিৰ ভাল ফেকাল্টি, কোনো যোগ্য নহয়, চব ভাল আৰু ভাল। কিন্তু আমাৰ লগত আজি ইমান অন্যায় হৈছে, হয়তো কেইটামান টকাৰ কাৰণে তেওঁলোকে আমাৰ লগত এইখিনি কৰিছে। শিক্ষাভিত্তিক চাকৰি হিউমেন নহয় নেকি? আপুনি কওক, এটাই প্ৰশ্ন, হিউমেন নহয় নেকি? আমিওতো হিউমেন হয়, আমাৰো ইম'শ্যনছ আছে। 8 years হ'ল, আমি নিজৰ 8 years দিছোঁ। এনেকুৱা নহয় কলেজখনত যে অলৰেডি ফুল অন ফাউণ্ডেশ্যন আছিলে। আমি কলেজকেইখন আৰম্ভণি দিছোঁ, বেটছ বাই বেটছ পাছ কৰিছোঁ। আমাৰ নিজৰ সেইখিনি কাটৰ অনুৰোধ আমাৰ CM ছাৰলৈ, আমাৰ কথাখিনি শুনক ছাৰ, প্লিজ আমাৰ কথাখিনি শুনক। আমি 8 বছৰ জীৱনৰ দিছোঁ, অস্থায়ী হওক, কণ্ট্ৰেকচুৱেল হওক, কিন্তু আমাৰ কামখিনিৰ ক্ষেত্ৰত কেতিয়াও অস্থায়ী কণ্ট্ৰেকচুৱেল নাছিলে ছাৰ, একদম নাছিলে। আমি কাম কৰিছোঁ, আমাৰ সেইখিনি কাগজত আমি দেখাবও পাৰিম, আপুনি নিজেও চাব পাৰিব। আমি নিজৰ পিনৰ পৰা 100% দিছোঁ ছাৰ। আমি তাৰে আপোনাক কৈছোঁ ছাৰ, আপুনি প্লিজ, আমি আপোনাক আশা কৰোঁ আপুনি আমাক জাষ্টিছ দিব ছাৰ। আপুনি আমাৰ ফাউণ্ডাৰখিনিক আপুনি চাব ছাৰ। এতিয়া প্ৰতিবাদ কৰিলে চাকৰি অব্যাহতি দিয়া প্ৰথমবাৰ দেখিছোঁ অসম চৰকাৰৰ আণ্ডাৰত। এইটো কুৱেশ্যনটো এইটোৱে যে এইটো কিহৰ কাৰণে হৈছে, যে প্ৰতিবাদ কৰাকৈ আমাৰ কাৰো ৰাইট নাই নেকি? আৰু প্ৰতিবাদ যে কৰিছোঁ, ইয়াত যে ইমানখিনি মানুহ গোট খাইছোঁ, এনেই গোট খাইছোঁ মানে কিবা এটাতো ৰিজন আছে ন আমাৰ। সেই ৰিজনটো তেওঁলোকে এবাৰ চালি জাৰি কিয় নাচায়? 2017ৰ পৰাই সকলোকে নিযুক্ত কৰিছিলে, তাকো যেতিয়া 2017ত সকলোকে প্ৰপাৰ প্ৰচেছত লৈছিলে উইথ ইণ্টাৰভিউ, তেতিয়া কিন্তু এডুকেশ্যন মিনিষ্টাৰ অনাৰেবল এতিয়া বৰ্তমান CM ছাৰ তেওঁৱে আছিলে। তেওঁ এডুকেশ্যন মিনিষ্টাৰ থাকোঁতে যিখন চহী কৰি দিছিলে, আমাক নিযুক্তি দিছিলে, সেইখন আজি তেওঁৱে নিজে আকৌ নহয় বুলি অমান্য কৰিছে। কিহৰ কাৰণে কৰিছে নাজানো। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ প্ৰতি যি সহানুভূতি আছিলে 2023লৈকে আমি দেখিছিলোঁ সহানুভূতি আছিলে, হঠাতে 2024ৰ পৰা সেই বস্তুটো নাইকিয়া হৈ গ'ল। তাৰ কাৰণে আমি হয়তো প্ৰমাণ দিব নোৱাৰিম, কিন্তু এনেকুৱা কিছুমান বিশেষ আমাৰ ওচৰত বস্তু আছে কথা, য'ত আমি এইটো ক'ব বিচাৰিছোঁ যে ডিপাৰ্টমেণ্ট, আমাৰ মেইন কালপ্ৰিট হৈছে ডিপাৰ্টমেণ্টটো। আমাৰ যিজন নতুন ডিৰেক্টৰ হয়
যি নতুন জইণ্ট ডিৰেক্টৰ হয় তেওঁলোকে নাজানো কিহৰ কাৰণে আমাক 8 ইয়াৰ্ছে আমাক বহুত এক্সপ্লইট কৰিলে নথকা পলিটেকনিক আমাৰ হতুৱাই গড় দিয়ালে আমাৰ চকুৰ আগতে তেওঁলোকে কনষ্ট্ৰাক্ট কৰিছিলে পলিটেকনিক 11খন পলিটেকনিক আমাৰ নাম লৈ পেলাই কনষ্ট্ৰাক্ট কৰিছিলে সেইকেইখন পলিটেকনিক আজি আগবাঢ়িলে এষ্টাব্লিছ হ'ল তাৰপিছত এই মানুহখিনি আউট কৰি দিছে এক্সপ্লইট কৰিলে মানে অসমৰ গোটেই ক্ৰিমি লেয়াৰটো চুচি পেলালে গোটেই ক্ৰিমি লেয়াৰটো উইদাউট এনি restriction without any reservation গোটেই মানুহখিনি ইণ্টাৰভিউ লৈ পেলাই ক্ৰিমি লেয়াৰটো আনিলে এক্সপ্লইট কৰিলে পলিটেকনিক এখন গঢ় দিলে ল'ৰা ছোৱালী বেচ বাই বেচ উলিয়াই ভাল ভাল চাকৰি তাহাঁতি পালে তাৰপিছত এতিয়া টিচাৰ্ছখিনি কৈছে তোমালোকৰ আৰু দৰকাৰ নাই ইউ মে লিভ আৰু যেতিয়া মানুহক টাৰ্মিনেট কৰিলে কিবা এটা ৰিজন থাকিব লাগিব যে আমি কিবা এটা বোলে কুৱেশ্যনেবল কাম কৰিছোঁ কিবা এটা বেয়া কাম কৰিছোঁ ইয়াত ঠিক আছে মই টাৰ্মিনেট হৈছোঁ মই কিবা এটা বেয়া কাম কৰিছোঁ মানি লৈছোঁ মই সেইটো কথা কিন্তু ইয়াত যে আমি চব ক্ৰিমিনেলছ চবেই বেয়া কাম কৰিছোঁ নে কিবা আমাৰ বেয়া কাম এইটোৱেই নেকি যে আমি কলেজখন গঢ় দিলোঁ কৰিব নালাগিছিলে আমি সেই গঢ় দিয়াটো আমি চেলফিছ হ'ব লাগিছিলে নেকি আমি চেলফিছ হৈ পেলাই যদি কামখিনি নকৰিলোঁ হয় হয়তো এতিয়া আজি আমি এই পৰ্যায়ত নাথাকিলোঁ হয় তেওঁলোকে যেনেকৈ তেওঁলোকে চেলফিছ মটিভছৰ কাৰণে এইবিলাক কৰিছে আমিও তেনেকুৱাই হোৱাটো বিচাৰে নেকি তেওঁলোকে আৰু ডিপাৰ্টমেণ্টৰ মানুহৰ কথা মই কি ক'ম আপোনালোকক এজন IS বহি আছে এজন ACS বহি আছে কিন্তু তেওঁলোকৰ মুখৰ ভাষা শুনিলে আমাৰ নিজৰ ওপৰতে লাজ লাগে যে আমি এই মানুহবিলাকৰ আণ্ডাৰত চাকৰি কৰি আছোঁ এই মানুহবিলাকৰ সন্মুখত আমি খাৰা হৈ পেলাই প্ৰশ্ন কৰিবলৈ গৈছোঁ কিন্তু প্ৰশ্নৰ এটাও আজিলৈ ছলিড উত্তৰ আমি নাপালোঁ হয় আজি চাওক আজি 23 দিন হৈ গ'ল আমি সদৌ অসম প্ৰতিষ্ঠাপক পলিটেকনিক প্ৰবক্তা সংগঠনৰ পৰা আমি আহিছোঁ আমাৰ যেতিয়া 2017 চনত 11খন পলিটেকনিক প্ৰতিষ্ঠা কৰা হৈছিলে তেতিয়াই আমাক লোৱা হৈছিলে প্ৰতিষ্ঠাপক প্ৰবক্তা হিচাপত 2017 চনৰ পৰা আমি বিভিন্ন চেলেঞ্জৰ মাজেৰে আহি পেলাই 8 বছৰ